বানৰ কবলত জামুগুৰিহাটৰ কেইবাখনো গাঁও দিকৰাই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল। উজনি অসমৰ পিছত এইবাৰ বানৰ কবলত পৰিছে উত্তৰ অসম। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা দিকৰাই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে জামুগুৰিহাটৰ নৰোৱা, বালিবাৰী, ঢেকেৰী গাঁৱকে ধৰি কেইবাখনো গাঁও। বাঢ়নি পানীয়ে বুৰাই পেলাইছে গাঁও বাসিন্দাৰ বাসগৃহসমূহ, বুৰাই পেলাইছে পশুধনৰ গোহালিও। পানীত হাঁহ নচৰাৰ নিচিনা পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া স্থানীয় ৰাইজৰ মাজত। আৰু ইতিমধ্যে বানপীড়িত অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লৈ গৈছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আমাৰ এই দিকৰাই নদীৰ পানীয়ে আমাৰ ঢেকেৰী গাঁও, বালিবৰী, নৰোৱা, বৰিগাঁও আমাৰ গদাজান অংশত আৰু অলপ এখন গাঁও আছে সেইখন গৰীয়া বিল, এই আটাইকেইখন গাঁৱতে আচলতে দিকৰাই নদীৰ পানীয়ে আমাৰ বাঢ়ি আহি প্ৰতিখন ঘৰত তেনেকৈ সোমাই গৈছে। আপোনালোকে দেখা পাইছে যে পানীটো এতিয়াও বাঢ়ি আছে। যোৱাকালি ৰাতিৰ পৰা পানী বাঢ়ি আজি মানুহ আমাৰ শিবিৰলৈ যাব লগা অৱস্থা হৈছে আৰু এঘণ্টাৰ পিছত ইয়াত পানী আৰু বাঢ়িব। যে আমি ভাবিছোঁ যে ৰাতিলৈ ইয়াত এইখন গাঁৱৰ কোনো মানুহ ইয়াত থাকিব নোৱাৰিব। এনেধৰণে পানী বাঢ়ি থকাৰ কাৰণে আমাৰ আচলতে এই গাঁওকেইখনত যথেষ্টখিনি অসুবিধাত আমি সন্মুখীন হৈছোঁ। ইতিমধ্যে আমাৰ গোটেই বানপানীৰ সমস্যাটো বিধায়ক মহোদয়ে আহি পেলাই প্ৰত্যক্ষ কৰি গৈছে অলপ আগতে, আৰু তেওঁ দুপৰীয়া ভাত সাজৰ ব্যৱস্থাও তেখেতে কৰি দি থৈ গৈছে। আমি জনপ্ৰতিনিধিসকলো আমাৰ মাজত উপস্থিত আছে, তেওঁলোকেও আচলতে আমাৰ লগত পানী হোৱাৰ পৰা বুলি ৰাতিপুৱাৰ পৰা আছেই। আৰু দুপৰীয়া সময়লৈ হয়তো আমি প্ৰতিখন ঘৰৰ পৰাই আমি শিবিৰলৈ যাব লাগিব। ইয়াত যিটো কাইতে পানীটো বাঢ়ি আহিছে, আপোনালোকে দেখিছে যে ঘৰৰ ভিতৰলৈ পানী সোমাইহে আছে, পানীটো ওলাই যোৱা নাই। যে এই ধৰণে থাকিলে আমি আজি ৰাতি ইয়াত থাকিব নোৱাৰিম। যে এইখিনিয়ে কথা। এতিয়া নদীৰ পানীটো যিহেতুকে বাঢ়ি আছে, আচলতে অৰুণাচলত পানীটো বৰষুণ বেছি হোৱাৰ কাৰণে অৰুণাচলৰ পানীতে আমাক এই ক্ষতিটো কৰিছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।